जिंदाबाद आम आदमी पार्टी जिंदाबाद 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 अरविंद केजरीवाल जिंदाबाद जिंदाबाद বিৰাশী পৰাৰ বেলতলিত আম আদমি পাৰ্টিৰ আদৰণি সভা আৰু যোগদান পৰ্ব কাৰ্যসূচী অনুষ্ঠিত। ধুবুৰী জিলা কমিটিৰ সভাপতি অধিবক্তা মমিনুল ইছলামৰ নেতৃত্বত এই আদৰণি সভা আৰু যোগদান পৰ্ব কাৰ্যসূচী অনুষ্ঠিত হয়। সভাখনত প্ৰায় 2 শতাধিক পুৰুষ মহিলাই আম আদমি পাৰ্টিত যোগদান কৰে। উল্লেখ্য যে আম আদমি পাৰ্টিৰ অসম ৰাজ্যিক নৱনিযুক্তি সভাপতি মনোজ ধনোৱাৰক জাপি আৰু ফুলাম গামোচাৰে উষ্ম আদৰণি জনায়। সভাখনত ভাষণ প্ৰসংগত বিজেপি চৰকাৰক ব্যাপক তুলাধনা আম আদমি পাৰ্টিৰ সভাপতিগৰাকীৰ। তাতে এটা নাম লিখা আছে, চাবচোন কি লিখা আছে, নামটো চাইছিলে নেকি? তাত নাম লিখা আছে আদানী, চাবচোন তাত নাম লিখা আছে আদানী। আপোনাৰ এতিয়া ঘূৰি গৈ ঘৰত লগে লগে স্মাৰ্ট মিটাৰটো টৰ্চ লাইট মাৰি আপুনি চাব, তাত লিখা ওলাব আদানী। আদানী কোন হয় জানেন নাই ৰাইজ? জানিব লাগিব নহয়। আদানী হৈছে আমাৰ মোদী সাহাবৰ 1 নম্বৰ চেলা। আমাৰ মোদী সাহাবৰ 1 নম্বৰ চেলা হৈছে আদানী। টিভি খুলিলে আদানীৰ নাম ওলায়। আমাৰ এয়াৰপোর্ট কোনে কিনি ললে আদানী, আমাৰ রেলওয়ে স্টেশন কোনে কিনি ললে আদানী, আমাৰ বোলে জাহাজ কোনে কিনি ললে আদানী। যতে যাও সব আদানী কিনি লৈছে। আৰু 10 বছৰ পিছত মোদী সাহেবে গোটেই দেশটোকে বিক্রি কৰি দিব আদানী। সভাখনত উপস্থিত থাকে আম আদমি পাৰ্টিৰ অসম ৰাজ্যিক সাংগঠনিক সম্পাদক আশ্ৰাফুল আলম সিকদাৰ, জাকিৰ হুছেইন আকন্দ, আম আদমি পাৰ্টিৰ যুৱ শক্তিৰ সভাপতি বাবুল বিকাশ চেতিয়া, সামাজিক মাধ্যমৰ সমন্বয়ক তাৰিফ হুছেইনৰ লগতে বিভিন্ন গাঁও পঞ্চায়তৰ দলীয় কৰ্মীবৃন্দ উপস্থিত থকা দেখিবলৈ পোৱা যায়। আৰু বহুত এটা আত্মবিশ্বাস বাঢ়িছে মোৰ, কাৰণ মোৰ কাৰণে এটা নতুন অঞ্চল। মই ইয়াত আগতে ৰাজনৈতিক কাৰণ লৈ কেতিয়াও অহা নাছিলোঁ, প্ৰথমবাৰ আহিছোঁ। আৰু যি ধৰণৰ ৰাইজৰ মই ৰেছপন্স দেখিছোঁ, যি ধৰণে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আম আদমি পাৰ্টি বুলি কৈ, এনেকুৱা নহয় যে আজি প্ৰথমবাৰ বুজাব লগা হৈছে আম আদমি পাৰ্টি কি পাৰ্টি হয়। তেওঁলোকে আগৰ পৰাই জানে, নিজে ওলাই আহিছে। আৰু এই ৰাইজসকল যে আমাক যোগ দিছে আম আদমি পাৰ্টিটো আগবঢ়াই লৈ যাবৰ কাৰণে, মোৰ আত্মবিশ্বাস বাঢ়িছে, আমাৰ চবৰে বাঢ়িছে। আৰু আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচনত ধুবুৰী জিলাত বিলাসীপাৰা এই অঞ্চলটোত আমি এটা ভাল ফলাফল দেখুৱাব পাৰিম, সেয়া স্পষ্ট। 2026 চনত বিধানসভা নিৰ্বাচনত কেনেকুৱা প্ৰভাৱ পেলাব আম আদমি পাৰ্টি? আমি চবতকৈ ডাঙৰ ভূমিকা আমিয়ে ল'ম 2026 চনত, কাৰণ আম আদমি পাৰ্টিৰ যিটো ঢেউ আহি আছে সেইটো সমগ্ৰ অসমবাসী ৰাইজে বুজি পাইছে। অসমবাসী ৰাইজে বুজি পাইছে যে 10 বছৰ বিজেপিয়ে আমাৰ ওপৰত অত্যাচাৰ চলালে, কংগ্ৰেছক আমি 50 বছৰতকৈ বেছি শাসনকাল দিলোঁ। আজিৰ দিনত কংগ্ৰেছৰ বিধায়কো আছে, UDFৰ বিধায়কো আছে, কিন্তু আমাৰ যেতিয়া ৰাইজৰ ঘৰ ভাঙিছে কোনো মাত মাতা নাই। আৰু ৰাইজৰ ওপৰত যেতিয়া অত্যাচাৰ চলি আছে কোনো এজন বিধায়কে মাত মাতা নাই। গতিকে ৰাইজে বুজি পাইছে যে এতিয়া পৰিৱৰ্তনৰ সময় আহিছে, আৰু এই পৰিৱৰ্তনটো এবাৰ আম আদমি পাৰ্টিৰ উন্নয়নৰ ৰাজনীতিৰ কাৰণে এই পৰিৱৰ্তনটো দিব লাগিব। ইতিমধ্যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই বিভিন্ন বিধানসভা সমষ্টিত গৈ ৰাইজক আকৰ্ষিত কৰি পেলাইছে। এই সময়ত কি জনাব? নহয়, তেখেতক আমি ৱেলকাম জনাম বাৰু। তেখেতৰ নিজৰ এটা ৰাজনৈতিক দলৰ মুৰব্বী হয়, তেখেতৰো অধিকাৰ আছে বিভিন্ন জেগাত গৈ মেলি নিজৰ দলৰ প্ৰচাৰ কৰিবৰ কাৰণে। তেখেতক ৰাইজে যদি গ্ৰহণ কৰে আমিও সেইটো গ্ৰহণ কৰিব লাগিব, কিন্তু তেখেতৰ যিটো দলৰ নীতি আদৰ্শ সেইটো ৰাইজে বুজিব পাৰিব লাগিব। আম আদমি পাৰ্টিৰো দলৰ যিখিনি নীতি আদৰ্শ এইখিনিও ৰাইজে বুজি পাব লাগিব। আৰু শেষত ৰাইজে এটা সিদ্ধান্ত ল'ব লাগিব। যিহেতু ৰাইজে পৰিৱৰ্তন বিচাৰি আছে, পৰিৱৰ্তনটো কংগ্ৰেছৰ পৰা লাগে, পৰিৱৰ্তনটো বিজেপিৰ পৰা লাগে, কিন্তু পৰিৱৰ্তনটো কোনপিনে যাব সেইটো কিন্তু ৰাইজে বিবেচনা কৰিব। মোৰ বিশ্বাস আমাৰ যিজন নেতা আছে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া আছে, তেখেতে যি ধৰণে গোটেই ভাৰতবৰ্ষত এই দুৰ্নীতি অত্যাচাৰৰ বিৰুদ্ধে যুঁজি আছে, আমাৰ দৃঢ় বিশ্বাস যে ভাৰতৰ নেক্সট প্ৰধানমন্ত্ৰীজনেই অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া হ'ব। আৰু তাৰ কাৰণে অসমবাসী ৰাইজেও লগ দিব বুলি মোৰ এটা দৃঢ় বিশ্বাস। যেহেতু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ মিঠাতেল, তেল, আটা আৰু বিভিন্ন সামগ্ৰীৰ দাম ইতিমধ্যে বৃদ্ধি পাইছে, এই সম্বন্ধে কি জনাব? এইটো দুখ লগা কথা হৈছে। আমাক ফ্ৰী চাউল দি আছে, আমাক আঁচনি দি আছে, PM কিষাণ যোজনা বুলি আঁচনি দি আছে, কিন্তু এইবোৰ দিছে, কিন্তু তাৰ বিপৰীতে পইচা আমাৰ পৰাই আদায় কৰিছে। বস্তু বাহনিৰ দাম বঢ়াইছে, টেক্স লগাই দিছে, দাম বাঢ়িবই। গতিকে যোনটো মিঠাতেল
আগত আমি 50 টকাত পাইছিলোঁ, এতিয়া 200 টকাটো নোপোৱা হৈ গ'লোঁ। সেইটো ৰাইজ আপোনালোকে চবেই জানে। একেধৰণে যিখিনি ফ্ৰী চাউল কৈছে, যোনটো চাউল আজি 20 টকা নাছিল, এতিয়া 40 টকা পাৰ হৈ গ'ল, এইটো আপোনালোকে চবেই জানে। গতিকে আমাক হৈছে কি, আমাক আঁচনি দিছে, কিন্তু তাৰ বিপৰীতে আমাৰ পৰা 10 গুণ বেছি আমাৰ পৰা উলিয়াই লৈছে। ঠিক আছে, ধন্যবাদ। আমি পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি ইতিমধ্যে আমাৰ ধুবুৰী জিলাৰ অন্তৰ্গত বিলাচীপাৰা আৰু বীৰসিং জৰুৱা সমষ্টি আমি গঠন কৰিলোঁ। আৰু ইতিমধ্যে আমাৰ গৌৰীপুৰ, গোলকগঞ্জ আৰু ধুবুৰী বিধানসভা সমষ্টিৰ সমষ্টি কমিটি ইতিমধ্যে আমাৰ ৰেডি, 2-4 দিনৰ ভিতৰত হৈ যাব। তাৰ উপৰিও প্ৰতিটো চুকে কোণে গাঁও পঞ্চায়তে ৱাৰ্ডে কাম কৰাৰ কাৰণে আমাৰ ৱাৰ্কাৰখিনি লাগি আছে। আমি আশাবাদী আগন্তুক পঞ্চায়ত নিৰ্বাচনত আম আদমি পাৰ্টীয়ে অন্য ৰাজনৈতিক দলৰ তুলনাত ভাল ৰিজাল্ট দেখুৱাবলৈ সক্ষম হ'ব। ইতিমধ্যে দেখিবলৈ পাইছোঁ আম আদমি পাৰ্টিৰ কোনো আঞ্চলিক কমিটি নাই আৰু বুথ কমিটিও নাই। কেনেকৈ দলৰ সংগঠন ভেটি শক্তিশালী? আম আদমি পাৰ্টিৰ ইয়াৰ আগতে আঞ্চলিক কমিটি আছিলে, কিন্তু আমাৰ যেতিয়া ষ্টেট কমিটি ভংগ হৈ গ'ল, ডিষ্ট্ৰিক্ট কমিটি ভংগ হৈছে, অট'মেটিকেলি আমাৰ আঞ্চলিকবোৰো ভাঙি গৈছে। সেই আঞ্চলিকবোৰে এতিয়া আমি ৰিচাবল কৰি নতুনকৈ বনোৱাৰ কাৰণে পৰিস্থিতি আমাৰ ইতিমধ্যে প্ৰায় কমপ্লিট। আমি আঞ্চলিকবোৰ অতি সোনকালে আমি গঠন কৰিবলৈ সক্ষম হ'ম। বিলাসীপাৰাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, ৰিপাব্লিকান।